আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যন পাটলিপুত্ৰ was the ancient name of which city? ভাৰতৰ কোনখন চহৰৰ পুৰণি নাম পাটলিপুত্ৰ? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি পাটনা। Question number 2. Which city is known as perfume capital of India? কোনখন চহৰক ভাৰতৰ সুগন্ধিৰ চহৰ বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ কনৌজ। Question number 3. Which is the largest railway station in India? ভাৰতৰ বৃহত্তম ৰেলৱে ষ্টেচনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ হাওৰা ষ্টেচন। Question number 4. Who is called the guardian of the Indian Constitution? নিম্নলিখিত কোনটোক ভাৰতীয় সংবিধানৰ অভিভাৱক বা ৰক্ষা কবচ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ভাৰতৰ উচ্চতম ন্যায়ালয়। Question number 5. How many years did it take to build the Taj Mahal? তাজমহল সাজিবলৈ কিমান বছৰ সময় লাগিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি 22 years 22 বছৰ সময় লাগিছিল। Question number 6. Which Indian state has the lowest literacy rate as per 2011 census? 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি বিহাৰ। Question number 7. Mother Teresa was awarded Nobel Peace Prize in the year. কোন চনত মাদাৰ টেৰেছাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1979। Question number 8. Who was the first Indian Governor General of Independent India? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ জেনেৰেল গৰাকীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি চি ৰাজা গোপালচাৰী। Question number 9. Who composed the national song of India? ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে ৰচনা কৰিছিল? স্পেলিংটো মিষ্টেক হৈছে। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চেটাৰ্জী। Question number 10. Tehri Dam is located in which Indian state? ভাৰতৰ কোনখন ৰাজ্যত তেহৰী নদী বান্ধ আছে? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ উত্তৰাখণ্ড। Question number 11. Which is the longest river flowing in India? ভাৰতত প্ৰবাহিত দীৰ্ঘতম নদীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি গংগা। Question number 12. Which is the first national park in India? ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। Question number 13. Who is known as the father of Indian cinema? ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ বুলি কোনজন ব্যক্তিক জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি দাদা চাহেব ফালকে। Question number 14. Who was the last Mughal emperor of India? মোগল সাম্ৰাজ্যৰ অন্তিমগৰাকী শাসকৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ বাহাদুৰ শাহ জাফৰ। Question number 15. Who was the first female president of Indian National Congress? ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি এনি বেচাণ্ট। Question number 16. Who was the first Indian woman to get the Bharat Ratna Award? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলাৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি ইন্দিৰা গান্ধী। Question number 17. Who was the first Indian woman to win an Oscar Award? অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ভানু আথাইয়া। Question number 18. India's first nuclear experiment was conducted at? ভাৰতৰ প্ৰথমটো পাৰমাণৱিক পৰীক্ষা কোন ঠাইত সম্পন্ন কৰা হৈছিল? সকলোৱে জানে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ পোখৰাণ। Question number 19.
Who was the first Vice President of India? ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতিৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। Question number 20. India's capital was shifted from Kolkata to Delhi in the year. কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি 1911. Question number 21. Name the first female astronaut of India. ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰীৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি কল্পনা চাওলা। Question number 22. India won the first championship of World Cup cricket in the year. ভাৰতে কোন চনত প্ৰথমবাৰ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ৰ খিতাপ লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1983. Question number 23. Which city is known as Silicon Valley of India? কোনখন চহৰক ভাৰতৰ সিলিকন ভেলী বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ সি বাংগালুৰু। Question number 24. Who is known as the Grand Old Man of India? কোনজন ব্যক্তিক Grand Old Man of India বুলি জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ দাদাভাই নৌৰাজী। Question number 25 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন। কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডেন্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতৰ কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্যৰ নাম কুচিপুড়ি? ইয়াৰ শুদ্ধ অপশ্যনটো আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। তেন্তে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।